কংগ্ৰেছ সংখ্যালঘু ভোটাৰৰ মাজত সীমাবদ্ধ। কংগ্ৰেছে আমাৰ খিলঞ্জীয়া জাতি জনগোষ্ঠী আমাৰ ভূমিপুত্ৰসকলৰ পৰা বহু দূৰত নিলগত তেওঁলোকে অৱস্থান কৰিছে। কংগ্ৰেছ আজি এটা নিৰ্দিষ্ট সম্প্ৰদায়ৰ তুষ্টিকৰণত তেওঁলোক ব্যস্ত। গতিকে মই ভাবোঁ কংগ্ৰেছ দল এতিয়া কেৱল সংখ্যালঘু অধ্যুষিত অঞ্চলসমূহত বৰ্তি আছে। যিহেতু আমাৰ 68,000 28% ভোট, আমাৰ সৰ্বমুঠ ভোট হৈছে আমাৰ 2,42,902টা। তাৰ ভিতৰতে আমাৰ 28% আমাৰ সংখ্যালঘু ভোট। সেই হিচাপত চাবলৈ গ'লে প্ৰায় 68,000 ভোট আমাৰ সংখ্যালঘু ভোট আৰু 1,75,000 আমাৰ খিলঞ্জীয়া ভূমিপুত্ৰ আমাৰ ভোট। গতিকে নিশ্চিতভাৱে ৰহা সমষ্টিত যিটো ভোটৰ যিটো পেটাৰ্ণ, জনসংখ্যাৰ যিটো গাঁথনি, সংখ্যালঘু ভোট যদি গোটেইখিনিও যদি কংগ্ৰেছে লৈ যায়, তথাপিতো ভাৰতীয় জনতা পাৰ্টি আৰু আমাৰ অসম গণ পৰিষদৰ যিটো মিত্ৰজোঁটৰ যি বিজয় ৰহা সমষ্টিত তেওঁলোকে ৰুধিব নোৱাৰে। আমাৰ যি বিধানসভা নিৰ্বাচন ৰহা সমষ্টিত আমি ভাৰতীয় জনতা পাৰ্টীয়ে 50,000 পৰা 60,000 ভোটৰ ব্যৱধানত বিৰোধী দল কংগ্ৰেছতকৈ আমি নিৰংকুশ সংখ্যাগৰিষ্ঠতাৰে আমি বিজয় ধ্বজা ৰহা সমষ্টি উৰাবলৈ সক্ষম হ'ম। যিটো এখন যদি ফুটবল এখন চাই 3-1 গ'লত যিটো বিজয়, গতিকে তেনেকুৱা এখন ফুটবল মেটচ, তেনেকুৱা এখন ৰাজনৈতিক যুঁজ ৰহা সমষ্টিত হ'বলৈ গৈ আছে। আজি মুখ্যমন্ত্ৰীগৰাকীয়ে ৰহাৰ উন্নয়ন আৰু বিকাশৰ ক্ষেত্ৰত তেখেতে সৰ্বোচ্চ অগ্ৰাধিকাৰ দিয়াৰ কথা আমাক ইতিমধ্যে জনাইছে। গতিকে আগন্তুক সময়ত আমাৰ ৰাস্তা ঘাটৰ যিখিনি সমস্যা আছে, শিক্ষানুষ্ঠান আমাৰ বহুখিনি আৰু কৰিব লগা আছে। ইয়াৰ উপৰি ৰহা সমষ্টিত আমি যাতে বানমুক্ত কৰি আমি কৃষক ৰাইজক যাতে আগুৱাই লৈ যাব পাৰোঁ। কাৰণ ৰহা সমষ্টি হৈছে এটা কৃষি উৎপাদন কৰিব পৰা সম্ভাৱ্য আমাৰ তেনেকুৱা ভূমি আছে। কিন্তু যোৱা সময়খিনিত বানপানীৰ ফলত, কপিলীয়া আৰু বৰপানী কলঙৰ বানপানীৰ ফলত আমাৰ বহু কৃষক ৰাইজ যথেষ্ট ক্ষতিগ্ৰস্ত হৈছে। গতিকে আমি প্ৰথমতে কৃষি ক্ষেত্ৰখনত আমি ৰহা সমষ্টিৰ কৃষকসকলক যাতে আগুৱাই লৈ যাব পাৰোঁ, কৃষিৰ উৎপাদনটো যাতে আমি ৰহাত বঢ়াব পাৰোঁ, তাৰ কাৰণে আমি এক বানমুক্ত পৰিৱেশ সৃষ্টি কৰিবৰ কাৰণে মাথাউৰিসমূহক বানমুক্ত সমষ্টি গঢ়িবৰ বাবে আমি অগ্ৰাধিকাৰ ভিত্তিত আমি আগুৱাই যাম। আৰু আটাইতকৈ ডাঙৰ কথা হৈছে আমাৰ নিবনুৱা সমস্যা। ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে অসমৰ শিক্ষিত যিসকল মেধাসম্পন্ন যুৱক যুৱতী প্ৰায় 1,60,000 নিযুক্তি ইতিমধ্যে হৈছে। আমাৰ ৰহা সমষ্টিত বহু আমাৰ যুৱক যুৱতীয়ে আজি অসম চৰকাৰৰ বিভিন্ন পদবীত আজি স্বচ্ছৰ নিকাভাৱে নিযুক্তি পাবলৈ সক্ষম হৈছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।